ঐতিহাসিক মাধ্যম আন্দোলনৰ কৰ্ণধাৰ প্ৰসন্ন নাৰায়ণ চৌধুৰীদেৱৰ স্মৃতিত প্ৰতি বছৰে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই প্ৰসন্ন নাৰায়ণ চৌধুৰী একাংক নাট প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। ৩৫টা বছৰ নিৰৱচ্ছিন্নভাৱে এই প্ৰতিযোগিতাখনিৰ আয়োজন কৰাৰ পাছত এই বছৰ ৩৬ সংখ্যক প্ৰতিযোগিতা আয়োজন কৰিছে। নলবাৰী ছাত্ৰ সন্থাৰ এই নিৰলস প্ৰচেষ্টাৰ শলাগ লৈছোঁ। অপেচাদাৰী নাট্যগোষ্ঠীসমূহৰ কাৰণে প্ৰসন্ন নাৰায়ণ চৌধুৰী একাংক নাট প্ৰতিযোগিতাখন অতি আদৰৰ আৰু এই প্ৰতিযোগিতাখনে প্ৰদান কৰা মঞ্চখনত অভিনয় কৰি বহু প্ৰতিভাধৰ শিল্পী ইতিমধ্যে অসমৰ নাট্য জগতত বলিষ্ঠভাৱে নিজৰ নাম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আৰু এই নাটক প্ৰতিযোগিতাখন কেৱল মনোৰঞ্জনৰ মাধ্যম নহয়, ই জাতীয় চেতনাৰ ধ্বজাবাহক হিচাপে অসমত ইতিমধ্যে পৰিগণিত হৈছে। গতিকে এই নাটক প্ৰতিযোগিতাখনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ আৰু আশা কৰিছোঁ নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই এই প্ৰচেষ্টা অব্যাহত ৰাখিব। চাওক, অসমখন আঁচনিৰ ভৰত কোঙা হোৱা এখন ৰাজ্য। ঋণৰ পৰিমাণ বাঢ়ি গৈ আছে, আঁচনিৰ পৰিমাণো বাঢ়ি গৈ আছে। ঠিক আছে, জনসাধাৰণৰ হিতৰ কাৰণে আঁচনি কৰা বুলি চৰকাৰে কয়, কিন্তু যিখন ৰাজ্যত আঁচনিৰ অভাৱ নাই সেইখন ৰাজ্যত আমি প্ৰায়েই দেখোঁ শিল্পীসকলে শিল্পী পেঞ্চন বিচাৰি ৰজাঘৰৰ দুৱাৰ টুকুৰিয়াই টুকুৰিয়াই হাবাথুৰি খায়। অসমৰ খ্যাতনামা শিল্পীৰ দুৰ্যোগৰ সময়ত স্বাস্থ্যৰ অৱনতি ঘটিলে ক্ৰাউড ফাণ্ডিং কৰিবলৈ QR পঠিয়াই মানুহৰ পৰা ক্ৰাউড ফাণ্ডিং কৰিব লগা হয়, ফেচবুকত তাৰ পোষ্ট দিব লগা হয় আৰু নিজৰ চিকিৎসাৰ কাৰণে পুঁজিৰ অভাৱ হয়। গতিকে আমাৰ শিল্পীসকলে যিয়ে খুব নীৰৱে সাধনা কৰি সাংস্কৃতিক বৰঘৰটো চহকী কৰি আছে, তেওঁলোকে যাতে দুবেলা দুমুঠি আহাৰৰ তাৰণাত নিজৰ পা পইচাৰ অভাৱত নিজৰ শিল্প কাৰ্য আধাতে সামৰিব লগা নহয়, তাৰ কাৰণে ৰজাঘৰে পৃষ্ঠপোষকতা আগবঢ়াব লাগিব, তাৰ কাৰণে ৰজাঘৰে আঁচনি গ্ৰহণ কৰিব লাগিব। আৰু শিল্পী বুলি কওঁতে কেৱল আমি প্ৰচাৰ মাধ্যমত সততে দেখি থকা সন্মানীয় শিল্পীসকলৰ কথাই কোৱা নাই। আজি ভাওনাৰ আয়োজন হয়, এখন ভাওনাৰ পাছফালে বাদ্যযন্ত্ৰত সংগত কৰা সকলো শিল্পী, ভাওনাৰ পোচাক চিলাই কৰা সকলো শিল্পী, এজন সাধাৰণ মানুহক অসুৰৰ দৰে দেখা কৰি, এজন সাধাৰণ মানুহক ৰজাৰ দৰে দেখা কৰি মঞ্চত উপস্থাপন কৰা, ৰূপসজ্জা কৰা ব্যক্তি সকলো শিল্পী। এই সকলোৱে যাতে পেটৰ তাৰণাত, ভোকৰ তাৰণাত শিল্পকৰ্ম সামৰিব লগা নহয়, তাৰ পৃষ্ঠপোষকতা ৰজাঘৰে আগবঢ়াব লাগে আৰু তাৰ কাৰণেহে আঁচনি গ্ৰহণ কৰিবৰ কাৰণে ৰজাঘৰক দাবী জনাইছোঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।